বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ বাঘৰ চুক গাঁও উন্নয়ন সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন। কৃতি ছাত্ৰ ছাত্ৰীক গাঁওবাসীৰ অভিনন্দন। তিতাবৰৰ পশ্চিম ঠেঙাল গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘৰ চুক গাঁওখনৰ সৰ্বাংগীন উন্নতিৰ বাবে 2023 চনত গঠন হৈছিল বাঘৰ চুক গাঁও উন্নয়ন সমিতি। উন্নয়ন সমিতিখনে যোৱা এটা বছৰত ৰূপায়ণ কৰিছিল কেইবাটাও কাৰ্যসূচী। দেওবাৰে বাঘৰ চুক উন্নয়ন সমিতিয়ে অনুষ্ঠিত কৰে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। তিতাবৰৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ উদ্যানৰ সমীপৰ গাঁওখনৰ নামঘৰ প্ৰাংগণত বাঘৰ চুক উন্নয়ন সমিতিৰ সভাপতি লোকেশ্বৰ বাঘবৰাৰ সভাপতিত্বত শিশু শিল্পী নিলয় প্ৰতিম শইকীয়াই বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা আৰু সম্পাদক সুশীল ভূমিজে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে বিকি দেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈ। সভাত বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য লক্ষেশ্বৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম গোৱালাই। গাঁওখনৰ পৰা 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে অভিনন্দন জ্ঞাপন কৰা সভাত বিষ্ণুপ্ৰিয়া আৰু সেউজ শৈশৱ দিহানামৰ দলে দিহানাম পৰিৱেশনৰ উপৰিও অমিষা ভৰদ্বাজ, প্ৰিয়াক্ষী হাজৰিকা, চন্দনা শইকীয়া, ইস্মি শইকীয়া, ৰিয়া শইকীয়া, স্মৃতিৰাণী শইকীয়া, প্ৰিয়াংকী শইকীয়া, স্মৃতিপ্ৰিয়া শইকীয়া আদিয়ে শংকৰী সংস্কৃতি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। জ্যেষ্ঠ নাগৰিক দেৱী প্ৰসাদ শইকীয়া, ৰাতুল কটকীকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰা সভাত উন্নয়ন সমিতিৰ তৰফৰ পৰা বিকি দেৱী গটৰাণী উচ্চ মাধ্যমিক বিদ্যালয় পুথিভঁৰাললৈ বহু মূল্যৱান গ্ৰন্থ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক প্ৰদান কৰে। উল্লেখ্য যে গাঁওখনৰ নিৰলা শইকীয়া, চুমু শইকীয়া, তুলু শইকীয়া, পূজা শইকীয়া, প্ৰণতি শইকীয়া আদি উদ্যমী মহিলাসকলে আগন্তুক বৰ্ষত সমাজকৰ্মী লোকেশ্বৰ বাঘবৰা, সুশীল ভূমিজ আদিৰ নেতৃত্বত দক্ষতা বৃদ্ধি, সবলীকৰণ, সাহিত্য আৰু শংকৰী সংস্কৃতি চৰ্চা, স্বচ্ছতা, শৈক্ষিক আৰু সামাজিক উত্তৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা প্ৰচেষ্টাক সকলোৱে আদৰণি জনায়।
গাঁও উন্নয়ন সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু স্থানীয় কেইটামান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান আজি উদযাপন কৰা হ'ল। যোৱা বৰ্ষত আমি গাঁও উন্নয়ন সমিতি গঠন কৰিছিলোঁ, বাঘৰচুক গাঁও উন্নয়ন সমিতি, আৰু সেই গাঁও উন্নয়ন সমিতি গঠন কৰাৰ পিছত আমি কেইবালানিও গাঁৱৰ কল্যাণমূলক কাম কৰি আহিলি। আজি প্ৰথম প্ৰতিষ্ঠা দিৱসত কেইটামান ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনালোঁ। প্ৰায় 15জন ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাইছোঁ। তাৰে 10জন উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু 5জন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু আমি গাঁৱৰ আচলতে এই যি উচ্ছৃংখলতা, এই উচ্ছৃংখলতাক আমি পৰিত্যাগ কৰাই আমি এখন সুন্দৰ সমাজ গঠন কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ গাঁওখনো আদৰ্শৱান গাঁও হওক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁলোক এজন সুব্যক্তি হৈ উঠক আৰু দেশৰ ভৱিষ্যত হওক, তাৰে কামনা কৰিছোঁ। আৰু আমি গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে কেইটামান ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাম আৰু অন্যান্য অনুষ্ঠানো কৰি যাম, আৰু আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আৰু বিশেষকৈ আমি এই অনুষ্ঠানত আমন্ত্ৰণ কৰিছিলোঁ আমাৰ তিতাবৰৰ বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা। তেখেতো আমাৰ মাজত আহি উপস্থিত হৈ আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে। আমি গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতকো কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।